আজি আমালোক এই ভিডিঅ'টো 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যিহেতু এপ্ৰিলৰ 19, 20, 21 এই তিনিটা তাৰিখৰ ভিতৰত যিকোনো এটা তাৰিখত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। তো এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যদিও দিব তেন্তে আমালোক ৰিজাল্টটো চাম কেনেকৈ। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা ৰিজাল্টটো তোমালোকৰ কেনেকৈ চাব লাগিব। ৰিজাল্টটো চোৱাৰ কাৰণে তোমালোকৰ এটা এপ ইনষ্টল কৰিব লাগিব, যিটো নাম মই এই ভিডিঅ'টোত কৈ দি আছোঁ আৰু কেনেকৈ এপটো ইনষ্টল কৰি তাৰপিছত চলাবা মই তোমালোকক দেখাই দিম। সৰ্বপ্ৰথম তোমালোকে মোবাইলত থকা সকলোৰে মোবাইলত প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিবা কি সেৱা ৰিজাল্ট 2024 বুলি চাৰ্চ কৰিবা। তোমালোকৰ ওচৰত ইণ্টাৰনেট কণ্ডিশ্যন অলপমান বেয়া, সেইকাৰণে এনেকুৱা হৈ আছে। এইটো এটা আহিব সেৱা ৰিজাল্টছ, এইটো এটা আহিব। তাৰপিছত আৰু বহুত ধৰণৰ এপে তোমালোকৰ লগত আহিব, তোমালোকৰ সন্মুখত আহিব। তো তোমালোকে এইটোৱে ইনষ্টল কৰি ল'বা। ইনষ্টল কৰাৰ পিছত মই তোমালোকক দেখাই দি আছোঁ। এই ছবি প্ৰথমত এনেকৈ থাকিব। তোমালোকে কি কৰিবা, ইয়াত একোৱে টিপাৰ প্ৰয়োজন নাই। তোমালোকৰ ৰিজাল্ট বুলি থাকিব। ৰিজাল্ট থকাৰ পিছত ইয়াত দেখা কি ইণ্টাৰ ৰোল, তোমালোকৰ যিটো ৰোল আছে সেই ৰোলটো দিবা। তাৰপিছত ইণ্টাৰ নং দিবা। তাৰপিছত ইণ্টাৰ কেপচা, এই কেপচা কোডটো মাৰি দি ইয়াত গেট ৰিজাল্ট বুলি দিবা। গেট ৰিজাল্ট দিয়াৰ পিছত এনেকৈ তোমালোকৰ ৰিজাল্টটো আহি যাব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এই এপটোতে দেখিব লাগিব। তো মই এই এপটোৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম। তোমালোকে ইচ্ছা কৰিলে তাৰ পৰা দেখি ল'ব পাৰিবা। এনেকৈ দেখা, ঠিক আছে। মই আশা কৰোঁ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ ছাত্ৰ ছাত্ৰীৰ যেনেকুৱা চিন্তা ভাৱনা আছিল যে মই এনেকুৱা ৰিজাল্ট কৰিম, মই আশা কৰোঁ সকলোৰে যাতে তেনেকুৱাই ৰিজাল্ট হয়, ঠিক আছে। যেনেকুৱা চাইছিল তাৰ ৰিজাল্টটো যাতে তেনেকুৱাই হয়, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।